কৰি আছিল তেখেতৰ সাধ্য উপলক্ষে গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দহা কৰ্মভাগী কাম কৰি আছে। যি কি নহওক তেখেতলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই আজি এই বন্তি প্ৰজ্বলনেৰে সৈতে বীণাপানী নাট্য মন্দিৰ উদ্যানত অনুষ্ঠিত দুৰ্গা পূজা ভাগিৰ যি কাৰ্যসূচী স্মৃতি তৰ্পণ এই তৰ্পণ ভাগ মই উদ্বোধন কৰিলোঁ। লগতে যিসকল ব্যক্তিয়ে এই পূজা ভাগ পৰিচালনা কৰিছিলে তেখেতসকলৰ জীৱন বৃত্তান্ত আমি ক'বলৈ যথেষ্ট সময় লাগিব আৰু প্ৰত্যেকজনক হকে ক'বলৈ গ'লে আমি সময় নাপাম। যি কি নহওক মই সেই ক্ষেত্ৰত এজনৰ কথা চমুকে জোলাই ক'ম যে প্ৰয়াত লক্ষেশ্বৰ শৰ্মাদেৱ 1957 চনত মই পশ্চিমবালি গাঁও প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণীত নাম লগাবলৈ গৈছিলোঁ। তেখেত তাৰ প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল আৰু মই স্কুললৈ গৈ স্কুলত নাথাকোঁ, গুচি গুচি আহোঁ। পিছদিনাৰ পৰা তেখেতে মোক চকলেট খুৱাই মোক স্কুলত থাকিব। চকলেট কেইটামান ইয়াৰ পৰা লৈ যায়, তেখেতে মোক খুৱাই খুৱাই ৰাখে। আকৌ পিছত কম উঠি মই ঘৰ পাওঁ। পিছত যেতিয়া ঘৰে শাসন কৰিলে তাৰপিছত স্কুললৈ থাকিবলৈ পঢ়িবলৈ ল'লোঁ আৰু তেওঁ তাৰ পৰা বদলি হৈ বিভিন্ন ঠাইলৈ আহিল। আৰু তেখেতেও এই আমাৰ যি পূজা মণ্ডপ ইয়াত যিখিনি অৰিহণা যোগালে সেইখিনি মই 1962 চনৰ পৰাই অনুভৱ কৰিছোঁ। কাৰণ 1962 চনত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 4ত নাম লগাই এই পূজা মণ্ডপলৈ আহোঁ। সেইসকলক দেখা পাওঁ, সেইসকলৰ দৰ্শনাৰ্থীৰ চেষ্টা আৰু বালিগাঁৱত প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মাদেৱ তেখেতে প্ৰায় নিজৰ গাড়ীখন লৈ দেৱী আনি স্থাপন কৰাই এই পূজা ভাগ পতাত সহায় কৰে। গতিকে সেইসকলৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু স্মৃতি তৰ্পণ অনুষ্ঠান কৰা হৈছে। গতিকে তেখেতসকলৰ যি আদৰ্শ সেই আদৰ্শক আমি কাৰুগতি কৰি ভৱিষ্যতে যাতে এই পূজা মণ্ডপ পৰিচালিত কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় জয়তে শ্ৰদ্ধেয় ৰাইজ। এতিয়া দুৰ্গা দেৱী সম্পৰ্কে আমাৰ সভাপতিয়ে একাষাৰ ক'লে, ময়ো খুব চমুকে এষাৰ ক'ব বিচাৰোঁ যে কিয় পূজা ভাগ পাতিবলগীয়া হ'ল। মূল বিষয়টো হৈছে আদি শক্তি, বিশ্ব সৃষ্টিৰ আদি শক্তি। এই আদি শক্তিৰ নাৰী হৈছে দুৰ্গা দেৱী। ব্ৰহ্ম হৈছে পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ লগত সম্পৰ্ক এই আদি শক্তি আছিলে মায়া দেৱী, মহামায়া দেৱী। তেওঁলোকৰ সৌজন্য, তেওঁলোকৰ সংস্পৰ্শত বিশ্বৰ দেৱতাসকল তথা ব্ৰহ্মৰ পৰা ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ সৃষ্টি হৈছে বুলি অলৌকিক কাহিনী যথেষ্ট পোৱা যায়। বিভিন্ন ঠাইত এই আমি গ্ৰন্থসমূহত পাইছোঁ বা ভাগৱততো ঠিক তেনেধৰণৰ কথা উল্লেখ কৰিছে যে দুৰ্গা দেৱী কেতিয়াৰ পৰা সৃষ্টি হ'ল। আনদিনালৈকে ভাগৱত সৃষ্টি পৃথিৱীৰ সৃষ্টিত 2য় খণ্ডতে উল্লেখ কৰা আছে যে ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰে, যে মানৱ সমাজৰ দেহ অংগ বংগবিলাক সৃষ্টি কৰে, সেই স্বাস্থ্যবিলাক মানুহৰ যিটো মানে কাইটো সৃষ্টি কৰি যেতিয়া সৃষ্টিসকলক সৃষ্টি কৰে, সৰস্বতী কৰিলে দুৰ্গা দেৱী আমাৰ লক্ষী কৰি গৈ থাকি যেতিয়া সৰস্বতী মূৰ্তিটো পালে ব্ৰহ্মাও মানে বিচলিত হৈছিল। 1 মিনিট আধা মিনিট ৰৈ গ'ল। যেতিয়া মধ্য ঋষিয়ে কৈছিলে যে প্ৰভু আপুনি কি কৰে, কিয় ৰৈ গ'ল, কি কথা, তেওঁ মনলৈ আহিল। আহি তেওঁ আকৌ সৃষ্টি কামত লাগি গ'ল। তেতিয়াই মানে তেওঁ চিন্তা কৰিছে যে ব্ৰহ্মাও এসময়ত ভুল হৈছিলে। কাৰণ ভক্তি এইকাৰণে তেওঁ ভকত নহয়, তেওঁ কেৱল সৃষ্টি কাম সৃষ্টিতে থাকিব লাগিছিল। দুয়োটাৰ প্ৰতি আকৃষ্ট ভাৱটো 1 ছেকেণ্ড হ'লেও তেওঁ অহাৰ কাৰণে তেওঁ বিচলিত হৈছিল। গতিকে নাৰী শক্তিটো ইমান প্ৰবল, নাৰী নহ'লে বিশ্ব সৃষ্টি নহয়। মই আগতে কৈছোঁ যে ব্ৰহ্মৰ লগত সম্পৰ্ক ঘটাই আদি শক্তি থাকি এই বিশ্বৰ সৃষ্টি হৈছিল
আৰু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে পৃথিৱীখনৰ আদি অন্ত আমি বিচাৰি নাপাওঁ কেনেকৈ সৃষ্টি হ'ল এই কথাবোৰ অলৌকিক কাহিনী হিচাপে আমি পঢ়িবলৈ পাইছোঁ গীতা শাস্ত্ৰ ভাগৱত চৈত্য শাস্ত্ৰ উত্তৰ পুৰাণ ভাগৱত কীৰ্তন ঘোষা সকলোতে এই কথাবোৰ খুব অকণ হ'লেও পৰিগণিত হৈ আছে এইবোৰ যদি আমি ভালদৰে অধ্যয়ন কৰি চাওঁ তেতিয়াহ'লে দুৰ্গা দেৱী কোন আমি নিশ্চয় গম পাম তেৱে হৈছে যে বিভিন্ন প্ৰকাৰৰ মায়া কৰি বৰ্তমানলৈকে আছে বুলি আমি জানিব পাৰোঁ তেওঁ অস্তিত্ব তেওঁ শক্তি এতিয়াও আছে নাইকিয়া নহয় সেই শক্তিক আমি পূজা অৰ্চনৰ কাৰণে ব্যৱহাৰ কৰি বিশ্বৰ সকলো ঠাইতে হৈছে কিন্তু বেছিকৈ আমাৰ বংগদেশ বাংলাদেশ আৰু আমাৰ অসমত ভাৰতবৰ্ষত বিভিন্ন ঠাইত তেখেতৰ এই পূজা অৰ্চনা কৰা হয় আজিও আমাৰ এই দক্ষিণ পাটতো 1925 চনৰ পৰা আজিলৈকে একাধিক্ৰমে এই পুষ্পাঞ্জলি অৰ্চন ভাগ দুটা দুবিধ কৰা হৈ আহিছে আৰু আমিও প্ৰতি বছৰে অন্ততঃ এপাক পূজা মন্ত্ৰটো দেখা দি যাওঁ ৰাইজৰ লগত আলোচনা কৰোঁ গতিকে এই কথাবোৰ আমি সকলোৱে কাৰুগত কৰি ভৱিষ্যতে যাতে ইয়াতকৈ উন্নত কৰি এই পূজা মণ্ডপ ভাগ পাতিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়া কথা ইমানকে সামৰণি মাৰিলোঁ জয় মা দুৰ্গা আমি